এই মুহূৰ্তত লখিমপুৰ দৰ্শকসকলৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। 21,000 টকা উৎকোচ লোৱাৰ অভিযোগত ৰিজাৰ্ভ ক্লোজ কৰা হৈছে পানীগাঁও দুগৰাকীকৈ আৰক্ষী বিষয়াক। আমি পুনৰবাৰ জনাব বিচাৰিছোঁ লখিমপুৰ দৰ্শকসকলক 21,000 টকা উৎকোচ লোৱাৰ অভিযোগত ৰিজাৰ্ভ ক্লোজ কৰা হৈছে পানীগাঁও থানাৰ দুগৰাকী আৰক্ষী বিষয়াক। আমি আৰক্ষী বিষয়া দুগৰাকীৰ নাম ক'ব বিচাৰিছোঁ। যি দুগৰাকী আৰক্ষী বিষয়াৰ ওপৰত আচলতে এই অভিযোগ আহি পৰিছে সেই আৰক্ষী বিষয়া দুগৰাকী হৈছে পানীগাঁও থানাৰ ওচি সত্যজিৎ বৰা আৰু ASI ক্ষীৰোদ শইকীয়া। পানীগাঁও থানাৰ ওচি সত্যজিৎ বৰা আৰু ASI ক্ষীৰোদ শইকীয়াৰ ওপৰত আহি পৰিছে এই অভিযোগ। 21,000 টকা উৎকোচ লোৱাৰ অভিযোগত ৰিজাৰ্ভ ক্লোজ কৰা হৈছে পানীগাঁও থানাৰ দুগৰাকী আৰক্ষী বিষয়াৰ ওপৰত। এই দুগৰাকী আৰক্ষী বিষয়াই এগৰাকী গাঁৱলীয়া ব্যক্তিক থানালৈ মাতি আনিছিল গৰু চুৰৰ অভিযোগত। গৰু চুৰৰ অভিযোগত গাঁৱলীয়া ব্যক্তিগৰাকীক থানালৈ মাতি অনাৰ পিছত এই দুগৰাকী আৰক্ষী বিষয়াই দাবী ধমকি দিছিল গাঁৱলীয়া ব্যক্তিজনক আৰু গাঁৱলীয়া ব্যক্তিজনক দাবী ধমকি দি গৰু চুৰৰ অভিযোগত 21,000 টকা উৎকোচ লোৱা বুলি এক অভিযোগ আহি পৰিছিল আৰু এই অভিযোগ আনিছিল সেই গাঁৱলীয়া ব্যক্তিজনে, যিগৰাকী ব্যক্তিক আচলতে এই দুগৰাকী আৰক্ষী বিষয়াই থানালৈ মাতি দাবী ধমকি দি 21,000 টকা ডিমাণ্ড কৰিছিল গৰু চুৰৰ অভিযোগত। ইয়াৰ পাছতে ভুক্তভোগী যিজন গাঁৱলীয়া ব্যক্তি আছে সেই ব্যক্তিগৰাকীয়ে লখিমপুৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ত গৈ এক অভিযোগ দাখিল কৰিছিল। এই পানীগাঁও ওচি সত্যজিৎ বৰাই আমাক উঠাই লৈ পিনে তাত থানাত দাবী দাচ কৰিছিলে, মানে তাতে গৰু বেপাৰী চোৰ বুলি। আমি গৰু চোৰ বেপাৰী নহয়, আমি নিজৰ গৰু আনিছিলোঁ তাক দিবৰ কাৰণে, আল বাবৰ কাৰণে। তাৰপিছত পইচা 50,000 মান দাবী কৰিছিলে। আমি সেৱা কৰি ইহঁতক মানে পইচা 21,000 টকা দিলোঁ। ঘৰৰ পৰা ফোন কৰি 1 টকা 2 টকাকৈ বুটলি কৰি পিনে আমি ইহঁতক দিলোঁ। কেলৈ দৌৰি নিব বোলো, এনেই কিবা এটা চুৰ নোহোৱা কেলৈ দৌৰিব, ঘৰৰ গৰুটো কেলৈ ইহঁতে দৌৰি নিব বোলো। তাৰপিছত এনেকৈ কৰি পিনি হ'ব তুমি ওলাই তাৰপিছত মই যেতিয়া কিবা কৰোঁতে ইহঁতলৈ ফোন লগাওঁতে তেতিয়া ক'লে যে আমি ওলাই আহিলোঁ, পইচা লৈ মাগব। আৰে কি কথা এইটো বোলো। কিমান টকা ল'লে বুলি কৈছে? 21,000 টকা ল'লে বোলে 50,000 বিচাৰিছিলে, আমি 21,000 দি পিনি মাগব, তই দিবগৈ লাগিব বোলে। পইচাটো ক'ত ল'লে বুলি কৈছে? লেট্ৰিন বেক চাইডৰ লেট্ৰিন বাৰ ৰুমত লৈ চাগে বুলি কৈছে। একো কাগজ পত্ৰ দিয়ে। সেইকাৰণে মই চুৰ উঠি পিনি মই ক'লোঁ যে এনেকৈ হ'লেতো নহ'ব। আৰে দুখীয়া মানুহৰ পৰা যদি পইচা লয় তেতিয়াহ'লে কি চলিব তেতিয়া বোলো। মই অচিয়ে লৈছে বুলি কোৱা শুনিছে। অচিয়ে বেলেগক পঠিয়াই পিনি মিচিং লোৱা নে কিবা এটা চব আছে বুলি কৈছে। গতিকে মইতো তাৰপিছত মই ক'লোঁ যে তেতিয়া ঠিক আছে বাৰু, দেখা যায়, মই পিছত ইহঁতক কথাটো সুধিম ভালকৈ। তাৰপিছত সুধি পিনি মই কথা ছাৰকো জনাই লওঁ বুলি ক'লোঁ। অভিযোগ দাখিল কৰিছিল গাঁৱলীয়া ব্যক্তিজনে। তাৰ পাছতে বিভিন্ন সংবাদ মাধ্যমৰ লগতে লখিমপুৰ টুডেত কালি আমি সবিস্তাৰে এই বাতৰি পৰিৱেশন কৰিছিলোঁ। তাৰ পাছত এতিয়া লখিমপুৰ আৰক্ষী অধীক্ষকে ততাতৈয়াকৈ অনুসন্ধান চলাই শাস্তিমূলক আচলতে এক ব্যৱস্থা গ্ৰহণ কৰিছে। এই দুগৰাকী পানীগাঁও থানাৰ এই দুগৰাকী আৰক্ষী বিষয়াৰ ওপৰত যি অভিযোগ আহিছিল সেই অভিযোগৰ ওপৰত পানীগাঁও থানাৰ ওচি সত্যজিৎ বৰা, ASI ক্ষীৰোদ শইকীয়াক বৰ্তমান আৰক্ষী অধীক্ষকে সেই অভিযোগৰ ভিত্তিত ৰিজাৰ্ভ ক্লোজত ৰাখিছে। 21,000 টকা উৎকোচ লোৱাৰ বাবে এই দুগৰাকী যি আৰক্ষী বিষয়া আছিল পানীগাঁও থানাৰ, সেই আৰক্ষী বিষয়া দুগৰাকীক বৰ্তমান সেই গাঁৱলীয়া যুৱকজনৰ অভিযোগৰ ভিত্তিত ৰিজাৰ্ভ ক্লোজ কৰিছে লখিমপুৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ে।